নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দ্বাদশ শ্ৰেণীৰ তোমালোকৰ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি কিতাপৰ এটা অধ্যায় হ'ল ভাৰতৰ বৈদেশিক সম্পৰ্ক। এই অধ্যায়টোৰ মই আজি এটা টপিক লৈছোঁ। টপিকটোৰ নাম হ'ল ভাৰতৰ বৈদেশিক নীতি। এই ভাৰতৰ বৈদেশিক নীতি সম্পৰ্কে আমি আলোচনা কৰিম। যে ভাৰতৰ বৈদেশিক নীতি, যে বৈদেশিক নীতি বুলিলে আমি কি বুজোঁ? যি নীতি অনুসৰি এখন দেশে আন এখন দেশৰ লগত সম্পৰ্ক স্থাপন কৰে সেই নীতিকেই বৈদেশিক নীতি বুলি কোৱা হয়। যে যি নীতি অনুসৰি এখন দেশে আন এখন দেশৰ লগত সম্পৰ্ক স্থাপন কৰে সেই নীতিকেই বৈদেশিক নীতি বুলি কোৱা হয়। যে বৰ্তমান যুগত কোনো এজন ব্যক্তিয়েই আত্মনিৰ্ভৰশীল নহয়। ব্যক্তিৰ জীৱনৰ বিভিন্ন চাহিদা পূৰণৰ কাৰণে এজনে আন এজনৰ সহায় লোৱাৰ দৰকাৰ হয়। ব্যক্তিৰ ক্ষেত্ৰত যি নীতি প্ৰযোজ্য, ৰাষ্ট্ৰৰ ক্ষেত্ৰতো সেই একে নীতি প্ৰযোজ্য। নিজৰ দেশৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে দেশসমূহে আন আন দেশৰ লগত সম্পৰ্ক স্থাপন কৰিবলগীয়া হয়। যি নীতি অনুসৰি এখন দেশে আন এখন দেশৰ লগত সম্পৰ্ক স্থাপন কৰে সেই নীতিকেই বৈদেশিক নীতি বুলি কোৱা হয়। এতিয়া আহাচোন যে ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটিসমূহ কি কি? যে ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি, যে ভাৰতৰ বৈদেশিক নীতিক আদৰ্শ আৰু বাস্তৱৰ এক সুন্দৰ সংমিশ্ৰণ বুলিব পাৰি। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। তেওঁৰ শাসনকালতেই ভাৰতৰ বৈদেশিক নীতিৰ ভেটি স্থাপন কৰা হৈছিল আৰু তেওঁক ভাৰতৰ বৈদেশিক নীতিৰ পৃষ্ঠপোষক বা জন্মদাতা আখ্যা দিয়া হয়। যে ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি হ'ল, প্ৰথম ভেটিটো হ'ল পঞ্চশীল নীতি আৰু দ্বিতীয়টো হ'ল গোষ্ঠী নিৰপেক্ষতাবাদ। এতিয়া আহাচোন পঞ্চশীল নীতি আৰু গোষ্ঠী নিৰপেক্ষতাবাদ সম্পৰ্কে আমি বিতং আলোচনা কৰোঁ। পঞ্চশীল নীতি। পঞ্চশীল নীতি তিব্বত সম্পৰ্কত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু চীনৰ প্ৰধানমন্ত্ৰী চৌ এন লাইৰ মাজত 1954 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ সময়ত এই পঞ্চশীল তথা পাঁচটা নীতি ৰচনা কৰা হৈছিল। এই পাঁচটা নীতি আছিল ক্ৰমান্বয়ে প্ৰত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰা, আন দেশক আক্ৰমণৰ পৰা বিৰত থকা, আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা, সকলো দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া, শান্তিপূৰ্ণ সহ অৱস্থানৰ প্ৰতি সমৰ্থন জনোৱা। এই পাঁচটা নীতি আছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু চীনৰ প্ৰধানমন্ত্ৰী চৌ এন লাইৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি। এই চুক্তিত পাঁচটা নীতি অন্তৰ্ভুক্ত হৈ থকাৰ বাবে ইয়াৰ নাম দিয়া হয় পঞ্চশীল নীতি। যে মধ্য এছিয়াৰ সমভূমি অঞ্চলক তিব্বত বুলি কোৱা হয়। এই অঞ্চলক লৈ ভাৰত আৰু চীনৰ মাজত উত্তেজনা সংঘটিত হৈ থাকে। এই উত্তেজনা যাতে আৰু নহয় তাৰ বাবে এই পঞ্চশীল নীতি নামৰ চুক্তিত দুই ৰাষ্ট্ৰই স্বাক্ষৰ কৰে। এতিয়া আহাচোন আন এটা ভেটি আছিল গোষ্ঠী নিৰপেক্ষতাবাদ, সেই সম্পৰ্কে আলোচনা কৰোঁ। যে গোষ্ঠী নিৰপেক্ষতাবাদ, যে কোনো শক্তিগোষ্ঠীত যোগদান নকৰাকৈ দুয়োটা শক্তিগোষ্ঠীৰ মাজত সদ্ভাৱ ৰাখি দেশৰ জাতীয় স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বৈদেশিক নীতিয়ে হৈছে গোষ্ঠী নিৰপেক্ষতাবাদ নীতি। গোষ্ঠী নিৰপেক্ষতাবাদে নিৰপেক্ষতা বা নিষ্ক্ৰিয়তাক নুবুজায়। ই এটা সক্ৰিয় বা গঠনমূলক নীতি। গোষ্ঠী নিৰপেক্ষতাবাদ আদৰ্শ গ্ৰহণ কৰা দেশসমূহে কোনো শক্তিগোষ্ঠীয়ে সৃষ্টি কৰা সামৰিক গোষ্ঠীত যোগদান নকৰে। আমাৰ দেশ ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম ভেটি হ'ল গোষ্ঠী নিৰপেক্ষতাবাদ নীতি।
যে কোনো শক্তি গোষ্ঠীত যোগদান নকৰাকৈ, কোনো শক্তি গোষ্ঠী মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত হৈছিল পুঁজিবাদী গোষ্ঠী আৰু ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত গঠিত হৈছিল সমাজবাদী গোষ্ঠী। এই দুই গোষ্ঠীত যোগদান নকৰি দুয়োটা গোষ্ঠীৰ মাজত সদ্ভাৱ ৰাখি দেশৰ জাতীয় স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বৈদেশিক নীতিয়ে হৈছে গোষ্ঠী নিৰপেক্ষতাবাদ নীতি। এতিয়া আছোন যে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ কাৰকসমূহ কি কি। যে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ বহুতকেইটা কাৰক আছে, তাৰ কেইটামান কাৰক আমি তলত আলোচনা কৰিবলৈ লৈছোঁ। যে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ প্ৰথম কাৰকটো হ'ল ভৌগোলিক পৰিস্থিতি। যে ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাই হৈছে বৈদেশিক নীতিৰ মূল লক্ষ্য। ভাৰতে ইয়াৰ চাৰিওফালে বিয়পি থকা ৰাষ্ট্ৰ যেনে পাকিস্তান, চীন, ম্যানমাৰ, বাংলাদেশ আদিৰ লগত সুসম্পৰ্ক ৰক্ষা কৰাৰ উদ্দেশ্যে গোষ্ঠী নিৰপেক্ষ বৈদেশিক নীতি গ্ৰহণ কৰিছে। 2 নম্বৰ কাৰক হ'ল ঐতিহাসিক পটভূমি। যে ভাৰত প্ৰায় 200 বছৰ ব্ৰিটিছৰ অধীনত আছিল, গতিকে অন্য জাতিতকৈ ব্ৰিটিছবিলাকৰ লগত ভাৰতৰ সম্পৰ্ক বৰ বেছি আছিল। দ্বিতীয় বিশ্বযুদ্ধ অথবা পৰিৱৰ্তিত পৰিস্থিতিত ব্ৰিটিছে ভাৰতক স্বাধীনতা প্ৰদান কৰিছে। বৰ্তমান দুয়োখন দেশৰ সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ। এই ঐতিহাসিক পটভূমিৰ ওপৰত ভিত্তি কৰি ভাৰতে উপনিবেশিকতাবাদৰ বিৰোধিতা কৰি বৈদেশিক নীতি ৰচনা কৰিছে। 3 নম্বৰ হ'ল ৰাষ্ট্ৰৰ অৰ্থনৈতিক স্বাৰ্থৰ সুৰক্ষা। যে ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে বৈদেশিক সাহায্যৰ দৰকাৰ আছিল। কোনো শক্তি গোষ্ঠীৰ লগত যোগদান নকৰি দুই পক্ষৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি দুই শক্তি গোষ্ঠীৰ পৰা অৰ্থনৈতিক সাহায্য লাভ কৰা সম্ভৱ হ'ব পাৰে বুলি চৰকাৰে বিবেচনা কৰিছিল। সেয়েহে বৈদেশিক বিষয়ত ভাৰতে এই নীতিক গ্ৰহণ কৰিছিল। জাতীয় স্বাৰ্থ ৰক্ষা। ৰাষ্ট্ৰ এখনৰ জাতীয় স্বাৰ্থৰ উন্নয়নৰ কাৰণেও বৈদেশিক নীতি ৰচনা কৰা হয়। প্ৰত্যেক ৰাষ্ট্ৰৰে আত্মসংস্থাপন, সুৰক্ষা, সুখ শান্তি আৰু প্ৰগতিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বৈদেশিক নীতি ৰচনা কৰা হৈছে। আদৰ্শৰ প্ৰভাৱ। এখন দেশৰ আদৰ্শও সেইখন দেশৰ বৈদেশিক নীতি প্ৰণয়নত প্ৰভাৱ বিস্তাৰ কৰে। জাতীয় আন্দোলনৰ সময়ত ভাৰতে আন্তৰ্জাতিক ক্ষেত্ৰত কিছুমান উচ্চ আদৰ্শ দাঙি ধৰিছিল। ভাৰতে সদায় বিশ্ব শান্তি, শান্তিপূৰ্ণ সহাৱস্থান আৰু সাম্ৰাজ্যবাদ আৰু উপনিবেশিকতাবাদৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছে স্বাধীন ভাৰতৰ চৰকাৰ গঠন কৰি এই আদৰ্শৰ ওপৰত ভিত্তি কৰি বৈদেশিক নীতি ৰচনা কৰিছিল। জাতীয় আন্দোলন। ভাৰতৰ বৈদেশিক নীতিৰ আন এক কাৰক হ'ল জাতীয় আন্দোলন। যে ভাৰতৰ জাতীয় আন্দোলনে দেশৰ বৈদেশিক নীতি ৰচনাত প্ৰয়োজনীয় বৰঙণি যোগাইছে। ভাৰতৰ স্বাধীনতা আন্দোলন কোনো বিদেশী শক্তিৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল। গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰ হৈও ভাৰতে বিশ্ব ৰাজনীতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। জাতীয় আন্দোলনে জনসাধাৰণক স্বাধীনতাৰ হকে সংগ্ৰাম কৰিবলৈ অনুপ্ৰেৰণা দিয়াৰ লগতে উপনিবেশিকতাবাদ, বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মাত মাতিবলৈ উৎসাহিত কৰিছিল। ব্যক্তিগত কাৰক। ব্যক্তিগত কাৰক। যে ব্যক্তিগত কাৰক হ'ল ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ আন এক কাৰক। যে ভাৰতৰ বৈদেশিক নীতি ইয়াৰ মহান নেতাসকলৰ বুদ্ধিমত্তাৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ ব্যক্তিগত প্ৰভাৱে ভাৰতৰ বৈদেশিক নীতি ৰচনাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। বিশ্ব শান্তি। ভাৰতৰ বৈদেশিক নীতিৰ আন এটা মৌলিক কাৰক হ'ল বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা। ভাৰতে বৈদেশিক নীতি প্ৰণয়নৰ ক্ষেত্ৰত বিশ্ব শান্তিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। গোষ্ঠী নিৰপেক্ষ নীতি।
যে গোষ্ঠী নিৰপেক্ষ নীতিয়ে ভাৰতৰ বৈদেশিক নীতি প্ৰণয়নত বাৰুকীয় প্ৰভাৱ বিস্তাৰ কৰিছে। ভাৰত নিজে এখন গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰ আৰু সেয়ে ইয়াৰ বৈদেশিক নীতি গোষ্ঠী নিৰপেক্ষতাৰ ওপৰত প্ৰতিষ্ঠিত। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আকৌ আন এটা টপিক লৈ আহিম।